হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ মুন মটৰ্ছ ইউটিউব চেনেল। আমি আজি এখন ডাষ্টাৰ আনিছোঁ। একদম ডাষ্টাৰ বুলি ক'লে আপোনাৰ কম্পেক্ট এছইউভিত পৰে আৰু ৰেনল্টৰ খুব ফেমাছ গাড়ী হয়। 2019 ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ডাষ্টাৰখন এইখন আপোনাৰ চেম্পেইন আপোনাৰ অৰেঞ্জ কালাৰত আছে। একদম টিপ টপ কণ্ডিশ্যন হৈ আছে। ডাষ্টাৰটো আপোনাৰ 2019 ফাৰ্ষ্ট অনাৰ হয় আৰু পেট্ৰল হয়। ডাষ্টাৰ আপোনাৰ পেট্ৰল খুব ৰেয়াৰ আৰু পেট্ৰলত আপোনাৰ ইমান স্মুথ গাড়ীখন চলাবলৈ এইখন আপুনি প্ৰিফাৰ কৰিব পাৰে। কম্পেক্ট এছইউভিত মাইলেজো আপুনি 15+ পাব। আৰু আমাৰ ডাষ্টাৰখন ল'ব হ'লে আপুনি মুন মটৰ্ছত আহিব লাগিব। ফাৰ্ষ্ট অফ অল আমাৰ এড্ৰেছটো দি দিছোঁ। আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হৈবাৰগাঁও ডিংগেট বুলি কয়, যিটো আপোনাৰ ফ্লাইঅভাৰটো পাৰ হৈ আপুনি হাৰ্ডলি 1 কিলোমিটাৰ আহি যিটো ফাৰ্ষ্ট পেট্ৰল পাম্প পাব, তাৰ অপজিটতে মুন মটৰ্ছ পাব। আহকচোন আমি আজি ডাষ্টাৰখনৰ কমপ্লিট এটা ডিটেইলছ ভিডিঅ' দিওঁ। তো এইখন হৈছে ডাষ্টাৰখন আপোনাৰ 2019 ফাৰ্ষ্ট অনাৰ গাড়ী হয়। পেট্ৰল ভাৰ্চন গাড়ী হয়। একদম টিপ টপ কণ্ডিশ্যন হৈ আছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত হৈ আছে গাড়ী। নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং। চবেই জানেই যে মুন মটৰ্ছত এইকেইটা গেৰাণ্টি থাকে যে গাড়ীখন আমি ফ্ৰেছ পাম। আমি গাড়ী কোনো ভেজাল গাড়ী নাৰাখোঁ, চ' আমি গেৰাণ্টি ৱাৰেণ্টিৰ সৈতে গাড়ীখন বেচোঁ। আমাৰ গাড়ীত নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং, ৰাইটিঙত গেৰাণ্টি থাকিব। কোনোবা কাষ্টমাৰ যদি মেকানিক লৈ চেক কৰিম বুলি ভাবিছে চেক কৰাব পাৰিব। নগাঁৱৰ লোকেল গাড়ী হয়। একদম টিপ টপ কণ্ডিশ্যন হৈ আছে। ফুল এক্সেছৰিজত লোডেড হৈ আছে গাড়ীখন। মই চাৰিওফালে এটা ৱক ৰাউণ্ড দি দিছোঁ গাড়ীখনৰ। একদম ধুনীয়া হৈ আছে গাড়ীখন। ৰিফাইনেন্সো এভেইলেবল আছে মুন মটৰ্ছত। কোনোবা কাষ্টমাৰ যদি ল'ম বুলি ভাবিছে ৰিফাইনেন্সো কৰিব পাৰে। আফটাৰ মাৰ্কেটত মানে আফটাৰ মাৰ্কেট বুলি ক'ব নোৱাৰি আৰু কোম্পানীৰ ফালৰ পৰাই যিটো ডাষ্টাৰটো লাগি আছে, যেনেকৈ আপোনাৰ ৰুফ ৰেষ্ট লাগি আছে, চব কোম্পানীৰ পৰা এক্সেছৰিজ হিচাপে লগোৱা আছে। আহকচোন মই ভিতৰৰ ইণ্টেৰিয়ৰটো পৰা দেখাই দিছোঁ। এইটো হ'ল পিছৰ ইণ্টেৰিয়ৰটো। ছিটকেইটা আপোনাৰ মডিফাইড কৰা আছে। লেডাৰ ছিট কভাৰ লাগি আছে এইকেইটা। একদম নিট এণ্ড ক্লিন হৈ আছে। এই ফ্ৰণ্টৰ প্ৰফাইলটো 4 পাৱাৰ উইণ্ডো, এচি হিটাৰ, পাৱাৰ ষ্টেৰিং চব পাই যাব। ৰিভাৰ্ছ কেমেৰা আৰু টাচ স্ক্ৰীনো লাগি আছে যিহেতু গাড়ীখনত। ইয়াৰ ভিতৰৰ ইণ্টেৰিয়ৰটো একদম ধুনীয়া হৈ আছে। মই এইখনৰ ইঞ্জিনখনো এবাৰ দেখাই দিম। চাইড লুকছটো এনেকুৱা। $73,000 চলিছে মাত্ৰ গাড়ীখন। জেনুইন, কোনো টেম্পাৰিং নাই, কোনো এক্সিডেণ্টেল হিষ্ট্ৰী নাই। কাষ্টমাৰে কোম্পানীত চেক কৰি ল'ব বিচাৰিছে যদি তেনেকুৱা পাৰিব। 4 পাৱাৰ উইণ্ডো ছুইটছ পাই যাব। টাচ স্ক্ৰীন আফটাৰ মাৰ্কেট লগোৱা আছে। এচি ছুইটছ এইকেইটা। ইক' মোডো পাই যাব, ইক' চিটি মোড পাই যাব। একদম ধুনীয়া হৈ আছে গাড়ীখন। আহকচোন এবাৰ ইঞ্জিনটো এবাৰ দেখাই দিব চেষ্টা কৰোঁ। টায়াৰ কণ্ডিশ্যন বুলিবলৈ আপোনাৰ 60-70% বিট আছেই। ধুনীয়া হৈ আছে। আৰু কোম্পানীৰ ফালৰ পৰা আপোনাৰ হুইল কেপ লগোৱা আছে। এইটো চাওকচোন, ইঞ্জিনখন ইমান ধুনীয়া হৈ আছে গাড়ীখন। কমপ্লিট এফ্ৰন চব চিল আছে। সেইটো কাৰণে কওঁ যে মুন মটৰ্ছত নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং গেৰাণ্টি থাকে। মই এফ্ৰনকেইটা দেখাই দিব বিচাৰিছোঁ। একদম চব চিল আছে। কোনো গেৰাণ্টি আপোনাৰ ডিলাৰে এনেকৈ মই যেনেকৈ মুন মটৰ্ছৰ ফালৰ পৰা বা আমাৰ ডিলাৰ যেনেকৈ গেৰাণ্টি দিয়ে, কোনো ডিলাৰে তেনেকৈ গেৰাণ্টি আপোনাক ৰাইটিঙত নিদিব। মুখেদি ক'ব ৱাৰেণ্টি, ক'ব ৱাৰেণ্টি বেলেগ, গেৰাণ্টি বেলেগ। যদি এক্সিডেণ্টেল ইছ্যু আছে আমাৰ ইয়াত লৈ আহক। কোনো মানে তোমাৰ আমাৰ পৰা টেনশ্যন ল'ব নালাগে যে আমি এক্সিডেণ্টেল গাড়ী এটা ল'ম। চব ফ্ৰেছ পাব, জেনুইন পাব, ডকুমেণ্টেশ্যনৰ পৰা আদি কৰি গাড়ীৰ পৰা চব ফ্ৰেছ পাব। সেইবিলাক কাষ্টমাৰ চিন্তা কৰিব নালাগে। একদম ধুনীয়া হৈছে। চাওকচোন ইঞ্জিনখন। নগাঁৱৰ লোকেল গাড়ী হয়, ফাৰ্ষ্ট অনাৰ। এইখনৰ আস্কিং প্ৰাইচ ৰাখিছোঁ এইখন মাত্ৰ 590। তাতো চামথিং নেগচিয়েশ্যন হৈ যাব। 2 লাখ টকা ডাউন পে'মেণ্ট দিলে এখন গাড়ী ৰিফাইনেন্সো হৈ যাব। বিশেষ জানিব হ'লে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰক। থেংক ইউ।